উপস্থিত হৈছে কৃষ্ণ জগতৰ ঈশ্বৰ তেওঁ মনেৰে ভাবিলে সমস্ত হৈ যায় তেওঁ যদি শান্তিৰ প্ৰস্তাৱ লৈ দুৰ্যোধনৰ ওচৰলৈ গৈছে তেতিয়াহ'লে বহুতে ভাবিছিল যে এইখন যুদ্ধ নহয় কৃষ্ণৰ ইচ্ছামতে যেনেকেই নহওক এটা বুজা কৰা আহিব যাৰ অন্তৰত যিটো চেতনা দিব সেইমতে কৰ্ম কৰিব যদি দুৰ্যোধনৰ অন্তৰত যদি তেওঁ সঁচাকৈ এটা শুভ বুদ্ধি এটা দিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় পিতৃ বাক্য গুৰু বাক্য মান্যতা দি তেওঁ কৃষ্ণৰ চৰ্তটো মানি ল'লেহেঁতেন কিন্তু কৃষ্ণই বাটে বাটে গৈ এটাই তেওঁ অনুমান কৰি গৈ আছে যে এইখন যুদ্ধ লোকক দেখুৱাবৰ কাৰণে মই আজি শান্তি দূত হৈ নাইকিয়া কৰি যুদ্ধ নহ'বৰ কাৰণে মই এটা যে মই প্ৰচেষ্টা লৈছোঁ মই যে কিবা এটা কৰ্ম কৰি আছোঁ জগতে দেখক আৰু জগতেও নিৰ্ণয় কৰক এইখন যুদ্ধ হ'ব লাগে নে নালাগে গতিকে তাৰ কাৰণে তেওঁ চিন্তা কৰিছে দুৰ্যোধনক যেনেকৈ নহওক মই তেওঁৰ পুৰবুদ্ধিটো আকৌ এবাৰ জগাই তুলি জগতৰ আগত দেখুৱাই দিম যে আচলতে মোৰ কোনো দুখ নাই দুখ আছে যদি দুৰ্যোধনৰে আছে গতিকে মই 5খন গাঁও পঞ্চ ভাইৰ কাৰণে মই চৰ্ত লৈ গৈছোঁ জগতেতো আচৰিত ভাবিছে যে হক অধিকাৰ 5খন গাঁও বিচাৰি কৃষ্ণ কৈছে আৰু যুধিষ্ঠিৰকে আদি কৰি পঞ্চ পাণ্ডৱে তাতে মান্তি হৈ আছে আৰু কৃষ্ণই যদি এইটো প্ৰস্তাৱ দিয়ে তেতিয়াহ'লে 5খন গাঁও যদি দুৰ্যোধনে দিয়েও তথাপিও কিন্তু পাণ্ডৱৰ কাৰণে সুবিচাৰ নহ'ব এনেকুৱা এটা ধাৰণা বহুতৰে আছিল কিন্তু গৈ যেতিয়া দেখিলে যে দুৰ্যোধনক উত্তেজিত কৰিব পৰাকৈ দুৰ্যোধনৰ প্ৰতিটো কৰ্মত তেওঁ বিপৰীত দৃষ্টি প্ৰদান কৰি তেওঁক তিৰস্কাৰ কৰিব লাগিব প্ৰথম তেওঁ নিৰাশা কৰিলে ক'ত কৃষ্ণক যেতিয়া তেওঁ আদৰিবৰ কাৰণে চলে বলে যেনেকেই নহওক তেওঁক সেৱা শুশ্ৰূষা সন্তুষ্ট কৰিবৰ কাৰণে যেতিয়া তেওঁৰ কাৰণে মহাদিব্য ভোগ তৈয়াৰ কৰি থৈছে কৃষ্ণই তেতিয়া সেইটো সুযোগ লৈ কৈছে যে তোমাৰ সমস্ত যোগাৰ পাতি সমস্তবিলাক অথলে যাওক 1 নম্বৰ তাৰ বিপৰীতে তেওঁ বিদুৰৰ গৃহত গৈ পুত্ৰলোকে তেওঁক গ্ৰহণ কৰি তাৰপিছত দুৰ্যোধনৰ সেই মানে অনুৰোধ তেওঁ প্ৰত্যাখ্যান কৰি তেওঁ তিৰস্কাৰ কৰিলে তোমাৰ দৰে মহা অহংকাৰীজনৰ অন্ন মই গ্ৰহণ কৰিম বুলি তুমি কেনেকৈ ভাবিলা ইত্যাদি ইত্যাদি এটা বিৰক্তিকৰ ভাৱ আৰু ভাৱনা দুৰ্যোধনৰ অন্তৰত সোমাই দিবৰ কাৰণে এনেকৈ বাক্যটো আৰম্ভ কৰি দিলে তাৰপিছতে দুৰ্যোধনৰ মনত সেই ভাৱবিলাক আহিল যে এইজন কৃষ্ণই মোক তিৰস্কাৰ কৰিবলৈ আহিছে এইজন কৃষ্ণই 5খন গাঁৱৰ কথাটো এটা চল এটা চাতুৰি এই 5খন গাঁও দিয়াৰ লগে লগে মই হয়তো সৰ্বহাৰা হৈ যাম ভয়ভীত হৈ গ'ল গতিকে বিষ্ণুৰ চল আজি দুৰ্যোধনেও যেন বুজিব পাৰিছে 5খন গাঁৱৰ নামত তেওঁ কি নিবলৈ আহিছে কোনে জানে সত্য যুগত যেনেকৈ বামুণে 3 পদ ভূমি বিচাৰি বলিক কিটো অৱস্থা কৰিলে তদ্ৰুপ তেনেকুৱাই যদি হয় সেইকাৰণে তেওঁ অংগীকাৰ কৰিবলৈ বাধ্য হ'ল যে বিনা যুদ্ধে মই বেজীৰ আগত উঠা মাটিটোও নিদিওঁ তাৰপিছত কৃষ্ণই আৰু বহুত কথা ক'লে যাৰ ফলত দুৰ্যোধন এনেকুৱা এটা অস্থিৰ অৱস্থালৈকে লৈ আহিল যে কৃষ্ণৰ কোনো কথাই মই নুশুনো এনেকুৱা ভাৱ এটা তেওঁ মনত দিলে যাৰ ফলত এটা সময়ত তেওঁ আজ্ঞা দিব লগা হ'ল কৃষ্ণক বান্ধিব লাগে কাৰণ এইকাৰণে কৃষ্ণক বান্ধিব লাগে কৃষ্ণক যদি মই বান্ধি থৈ দিওঁ এইখন যুদ্ধত কোনো কাৰণতে পাণ্ডৱে জিকিব নোৱাৰে কাৰণ কৃষ্ণইহে এইখন যুদ্ধত পাণ্ডৱক সহায় কৰি আমাৰ পৰা সমস্ত কাহিনীৰ যত্ন কৰিছে এইজন কৃষ্ণক যদি কিবা কাৰণত যদি পোতাশালত বান্ধি থৈ দিওঁ পাণ্ডৱকতো তেওঁ কেতিয়া সহায় কৰিব নোৱাৰিব গতিকে ইয়াক বান্ধিব লাগে এনেকুৱা এটা কুৰ ভাৱ তেওঁ অন্তৰত জগাই দিলে আৰু সমস্ত জগতে দেখিছে জগতৰ ঈশ্বৰ সেই জগতৰ ঈশ্বৰক বান্ধিবৰ কাৰণে কুৰমূৰ্তি লোৱা দুৰ্যোধন তেওঁ এই মুহূৰ্ততেই তেওঁ যে নৈতিকভাৱে পৰাজিত হৈছে তেওঁ নৈতিকভাৱে তেওঁৰ মৃত্যু হৈ গৈছে তেওঁ আৰু জীৱনতে মৃত্যু হোৱাৰ পিছত এতিয়া তেওঁ বাকী থকা দিনকেইটাৰ কোনো অৰ্থ নাই আৰু সমস্ত জগতে নিৰ্ণয় কৰি দিলে যে এইখন যুদ্ধ হওক
কৃষ্ণই যেতিয়া তেওঁৰ কাল গুৰুত্ব দেখুৱাই তাৰ পৰা যেতিয়া তেওঁ ঘূৰি আহিব লগা হ'ল বিফল মনোৰথ লৈ জগতেতো অন্তত সেইটোকে দেখিছে গতিকে সমস্ত জগতে এতিয়া পাণ্ডৱৰ পক্ষ লৈ কৌৰৱৰ বিপক্ষত এতিয়া সকলোৱে চিন্তা কৰিছে যে এখন যুদ্ধ হওক আৰু দুৰ্যোধনে অন্যায়ৰ যিটো প্ৰতিফল সেইটো তেওঁ পাওক গতিকে যুদ্ধ আৰম্ভ নহওঁতেই যুদ্ধৰ ফলাফল তেওঁ নিৰ্ণয় কৰি দি দিছে এতিয়া এই যুদ্ধৰ সন্ধিখনতো এতিয়া দুৰ্যোধনে তাৰ স্বভাৱৰ জৰিয়তে তাৰ প্ৰতিফলনটো ঘটাই দিছে আত্মবিশ্বাস যে তেওঁৰ লোপ পাই গৈছে আজি গীতাৰ মাধ্যমে তাৰ বৰ্ণনাটো সুন্দৰভাৱে প্ৰদান কৰিছে কৃষ্ণ কৃষ্ণ হেন জানি ভীষ্ম কৰা অহিও পৰশ পৰ ও কৃষ্ণ ভাগে আনে যেন নকৰ ভীষ্ম কণি পতি কৰি অলন্ত সাধু বাদ কৌতূহলে সেনাপতি কৰে ধৰা পৰি গৈছে যে ভীষ্মৰ ওপৰত নিৰ্ভৰ কৰিছে এইখন যুদ্ধত তেওঁ যেন পবিত্ৰ হৈছে সেইকাৰণে তেওঁ কৈছে যে যাবে ভীষ্ম থাকন্ত আমাৰ কাক ভয় সবাৰে জীৱন ভীষ্ম জানিবা নিশ্চয় ভীষ্ম যিহেতু সেনাপতি যিহেতু সমস্তৰে সন্মুখত থাকে গতিকে সেই সেনাপতিৰ দুটা দায়িত্ব এটা হৈছে নিজৰ সৈন্যসকলক ৰক্ষা কৰা আনটো হৈছে বিপক্ষ সৈন্যসকলক নিপাত কৰা এই দুইটা কামেই সেনাপতিজনে কৰে গতিকে তেওঁ জীয়াই থকালৈকে আমাৰ কোনো চিন্তা নাই তেওঁৱে আমাৰ সমস্তৰে প্ৰাণ ৰূপে আছে গতিকে সেইজনক কোনো কাৰণতে যেন পিছফালৰ পৰা কোনেও আক্ৰমণ কৰিব নোৱাৰে তাৰ কাৰণে আমি সকলোৱে থাকিব লাগিব মানে সাজু হৈ থাকিব লাগিব আৰু যাৰ ফলত এতিয়া ভীষ্মকে তেওঁ প্ৰশংসা কৰাৰ বাহিৰে তেওঁৰ যেন কৰিব লগা একোৱেই নাই এই মহাতত্ত্ব এতিয়া সুন্দৰভাৱে ব্যক্ত হৈছে আৰু এই মুহূৰ্তত এতিয়া যুদ্ধৰ কাৰণে লালায়িত হৈছে কৌৰৱসকল আহক এতিয়া কৌৰৱে এতিয়া এই যুদ্ধৰ শুভাৰম্ভণি কেনেকৈ কৰে কৃষ্ণ কৃষ্ণ প্ৰভু শ্ৰীকৃষ্ণ কৌৰৱৰ ওচৰলৈ শান্তি চুক্তি লৈ যোৱাৰ চলেৰে দুৰ্যোধনক যুদ্ধৰ শুভাৰম্ভ কৰিবলৈ কিয় উদগনি জগালে কৃষ্ণ প্ৰথম কথা হ'ল গুৰুসকল বাহ্যিক দৃষ্টিত কুৰুক্ষেত্ৰৰ এই মহাযুদ্ধৰ জৰিয়তে তেওঁ এটা লীলা দেখুৱাইছে কৌৰৱ আৰু পাণ্ডৱৰ মাজত বিভেদ আনি সেই বিভেদৰ এটা সুযোগ লৈ এখন যুদ্ধৰ জৰিয়তে ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় এই দৰ্শনটো দিবলৈ গৈ আছে
দ্বিতীয়টো হৈছে যে স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তে কৌৰৱ আৰু পাণ্ডৱ এই দুই কুলকে তেওঁ উদ্ধাৰ কৰিবলৈ আহিছে। এক নম্বৰ কথা। গতিকে এই যুদ্ধত তেওঁ কিমান যুগৰ পৰা তেওঁ এই যুদ্ধৰ যোজনা কৰি আহি আছে। ধৰ্মক ৰক্ষা, অধৰ্মক মানে নিপাত, এই দুটা উদ্দেশ্য তেওঁ বসুমতী মাতৃক কথা দি এই জগতলৈ আহিছে। গতিকে এতিয়া অধৰ্মৰ পন্থত কোন কোন আছে তেওঁ প্ৰথমতে নিৰ্ণয় কৰিছে। গতিকে এই মহাযুদ্ধত তেওঁ দুটা কাম কৰিব, যে অধৰ্মৰ লগত যিসকল জড়িত আছে সেইসকলক প্ৰভু ভগৱন্তে কেনেকৈ একত্ৰিত কৰাব, তাৰ কাৰণে একেবাৰে সহজ উপায়। সকলোৰে লগতে যুদ্ধ কৰি কৰি সকলোকে নিপাত কৰাৰ সুযোগ সুবিধাটো জগতত নাই। চিন্তা কৰি চাওকচোন, প্ৰত্যেকটো লীলাতে প্ৰভু ভগৱন্তে অতি মানে সুলভ এটা পন্থ তেওঁ ধাৰণ কৰি কৰ্মখিনি কৰে। এটা লীলাতে তেওঁ বহু কাৰ্য সাধন কৰি দিয়ে। গতিকে আজি এইখন যুদ্ধত যিসকলৰ কাৰণে তেওঁ উপবিষ্ট হৈছে, আজি ভাগৱতত উল্লেখ কৰা নাই গোটেইখিনি কথা, মহাভাৰতত উল্লেখ কৰিছে যদিও পুৰাণৰ দৰে মহা শাস্ত্ৰসমূহত যিমানবিলাক তথ্য পুংখানুপুংখ আলোচনা কৰিছে, বাকী সমস্তত সেই তথ্যবিলাক থুলমূলকৈ উল্লেখ কৰিছে। কিন্তু মুখ্যতঃ কথাটো হৈছে কি, ভীষ্মৰ কাৰণে তেওঁ এইখন সংসাৰলৈকে আহিছে, দ্ৰোণাচাৰ্যৰ কাৰণে আহিছে, অশ্বত্থামাক মহাশিক্ষা দিবলৈ আহিছে, কৰ্ণক বধ কৰিবলৈ কাৰণে আহিছে। কিন্তু প্ৰকৃততে এইসকলে কোনো কাৰণতে কৃষ্ণক কোনোদিন প্ৰত্যাহ্বান জনোৱা নাই। কৃষ্ণই তেওঁলোকক কোনো কাৰণতে এটা শিক্ষা দিবৰ কাৰণে বা তেওঁলোকক মাৰিবৰ কাৰণে সুযোগ পোৱা নাই। গতিকে এই সুযোগটো দুৰ্যোধনৰ জৰিয়তে তেওঁ ল'বলৈ বিচাৰিছে, কাৰণ দুৰ্যোধন হৈছে অধৰ্মৰ প্ৰতীক। আৰু এটা কথা জানিব প্ৰভু, যে এই দুৰ্যোধন আন কোনো নহয়, তেওঁ স্বয়ং কলি অৱতাৰ। এই কথাটো জানিব লাগিব। কৰ্ণ আন কোনো নহয়, তেওঁ শনি অৱতাৰ। কলি আৰু শনিক লগ কৰাই দিছে এখন মহাধৰ্ম যুদ্ধত। তেওঁলোকে অধৰ্মৰ পক্ষত তেওঁলোকক উপবিষ্ট কৰিছে। আৰু সেইকাৰণে প্ৰভু ভগৱন্তে ধৰ্ম অধৰ্মৰ যুদ্ধত 105জন ভাই ককাই যুদ্ধহে হ'ব লাগিছিল, কিন্তু তাত 18 অক্ষয়খিনি সেনা কিয় জড়িত কৰালে? কাৰণ তাৰ জৰিয়তে বিশ্বৰ বা জগতৰ বিভিন্ন স্থানত অধৰ্মক সাৰথি কৰি কৰা কৰ্মৰ কাৰণত ঘোৰ দণ্ড একত্ৰিতভাৱে সকলোকে এই যুদ্ধত সমাবেত কৰাইছে। আৰু এইসকলক দণ্ড দিয়াৰ চলেৰে কি কৰিছে? মহামুক্তি প্ৰদান কৰিবলৈ যত্ন কৰিছে। গতিকে কৃষ্ণৰ প্ৰতিটো লীলাত কেতিয়াও নাকাৰাত্মক শক্তিটো প্ৰয়োগ হোৱা নাই, সাকাৰাত্মকটোহে হৈছে। কিন্তু এইটো জ্ঞান দৃষ্টিৰে আমি চাব পৰাকৈ আমাৰ জ্ঞান বুদ্ধিও শুদ্ধি হ'ব লাগিব দেই গুৰুসকল। যে ইয়াৰ পিছত ভীষ্মৰ যিটো শান্তি পৰ্বত ভীষ্মই নিজেই ব্যক্ত কৰি গৈছে যে কৃষ্ণই এইখন যুদ্ধত তেওঁ কি ৰূপে অৱতীৰ্ণ হৈছিল। তেওঁ নিজেই সমস্ত কথা যে পাণ্ডৱত্বৰ চলেৰে সমস্ত জগত কৈ গৈছিল। এইখন যুদ্ধত কেৱল কৃষ্ণকে তেওঁ দেখা পাইছে, বেলেগক দেখা নাই। এইকাৰণে যুদ্ধৰ আগে আগে তেওঁ কৈছিল যে তুমিতো সমস্তখিনি কৰিছা, তেতিয়াহ'লে এইখন যুদ্ধ তুমি কিয় আনৰ ওপৰত দুখ জাপি দি তুমি নিজে বাচিবৰ কাৰণে তুমি নিজে নিৰাপদ হৈ থাকিব বিচাৰিছা? তেতিয়াতো কৃষ্ণটো কৈছে যে এইখন যুদ্ধটোতো মই নাই, কৌৰৱ আৰু পাণ্ডৱৰ মাজৰ যুদ্ধ, মই নিজে শান্তি দূত হৈ গলো, কি হ'ল? দুৰ্যোধনেতো নামানিলে। ভীষ্মৰ তেতিয়া কৈছে ময়ো মানিব পৰা নাই, তুমি কিয় এইখন লীলা কৰিছা? কিন্তু এইখন যুদ্ধটো তুমি কৰিছা। তেতিয়াতো কৈছে এইখন যুদ্ধ মই কৰা নাই, জগতে দেখিব মই এইখন যুদ্ধত মই অস্ত্ৰ নধৰো। তেতিয়া ভীষ্মই কৈছে তুমি অস্ত্ৰ নধৰিব পাৰা, কিন্তু অস্ত্ৰ নধৰাকৈ তুমি যিখিনি কৰ্ম কৰা, অস্ত্ৰ ধৰিও সেইখিনি কৰ্ম কৰিব নোৱাৰে। তথাপিও তুমি যদি মোৰ আগত অংগীকাৰ কৰিছা মই অস্ত্ৰ নধৰো, মই তোমাক বাধ্য কৰাম তুমি অস্ত্ৰ কেনেকৈ নধৰাকৈ থাকিব পাৰা।
মই অস্ত্ৰ ধৰিবৰ কাৰণে মই বাধ্য কৰা এই অংগীকাৰ কৰিছিল নে নাই গতিকে এই যুদ্ধখন অকল দুৰ্যোধনে কৰা নাই এই যুদ্ধখন স্বয়ং প্ৰভু ভগৱন্তে অধৰ্ম আৰু ধৰ্মৰ দুটা পক্ষৰ মাজতহে যুদ্ধখন সংঘটিত কৰাইছে আৰু তাতে তেওঁ নিৰপেক্ষ হৈ থাকি সকলোকে তেওঁ সমান দৃষ্টি প্ৰদান কৰিছে এই কথাটোক আমি চাব লাগিব যেতিয়া প্ৰতিজন সেনাৰ যেতিয়া মৃত্যু হ'ব মৃত্যুৰ সময়ত স্বয়ং কৃষ্ণৰ প্ৰভু ভগৱন্তে নিজেই নিজৰ চতুৰ্ভুজ ৰূপটো তেওঁক দৰ্শন দিয়ে আৰু সেই চতুৰ্ভুজ ৰূপটো লৈ হৃদয়ত শান্তিৰে তেওঁ কৃষ্ণক লগত লৈ তেওঁ এইখন সংসাৰৰ পৰা গুচি যায় এনেকৈ সমস্তকে তেওঁ মৃত্যুৰ জৰিয়তে মুক্তি প্ৰদানৰ ব্যৱস্থাটো কৰিছে বাহ্যিক দৃষ্টিতে আমি এখন কাটা মাৰা এখন যুদ্ধৰ কথা আমি দেখিছোঁ বুজিছোঁ কিন্তু আত্মদৃষ্টিৰে দেৱতাসকলে দেখিছে যিটো সাধক সিদ্ধ মুনিসকলে সাধনাত দেখিছে যিটো অপূৰ্ব লীলা কৃষ্ণই এনেকৈও লীলা কৰি মৃত্যুৰ চলেৰেও যে জীৱক মুক্তি দিবলৈ তেওঁ যে এই মহালীলা কৰি আছে এইখন যুদ্ধ সেইকাৰণে কৃষ্ণৰ কাৰণে অবিস্মৰণীয় কাৰণ এইখন যুদ্ধ নহ'লে পৃথিৱীৰ মহাভাৰ খণ্ডন নহয় ভীষ্ম এতিয়া অধৰ্ম পক্ষত দ্ৰোণাচাৰ্য অধৰ্ম পক্ষত কৃপাচাৰ্য অধৰ্ম পক্ষত যিসকলে কৃষ্ণক সদায় ভক্তি কৰি আছে কৃষ্ণক সদায় পূজা কৰি আছে তথাপিও বিষয়ৰ বন্ধনত অধৰ্মক সাৰথি কৰাৰ ফলটো কি জগতে জানক জগতে বুজক এইটো কাৰণতে এইখন যুদ্ধ তেওঁ বিচাৰিছে কৃষ্ণ ৰামে ঢাক ঢোল মৃদংগ যে তুৰি কৰতাও অপন ৰয়ানক ভেৰি ডগৰ অৰামে গোমুখ কংস কাংস মৃদংগ জঞ্জাৰ ৰাম বিন বংশী যে দম্বক দম্বৰুক নম্বৰং দুন্দুবি শবদে মহি কৰে তল বলং অৰামে ধুলাই ঢাকিলা দিশ গগন মণ্ডলং নখে হৈৰ কৌৰ বৰ বাইদ শুনি একেবাৰে পাণ্ডৱে কৰিলা সংশোধনী কৃষ্ণে ভংগিলন্ত পাঞ্চ জৈন সংসবৰ অপন্দুক সংসক ভংগিলন্ত বিকুদ যুধিষ্ঠিৰে বাইলা কংসংস অয়নন্ত বিজয় দেৱদত্ত সংস ভংকিলা ধনঞ্জয় অৰামে নকুলে বৈ যাইলা সংস যাৰ নাম মুনি পুষ্পক সংসক দেৱে কৈলা ধনী আনু খাদ বাদ্য বাইলন্ত বিস্তৰ অবাইদ শুনি হৃদি কম্প ভৈলা কৌৰৱ গুৰুসকল এতিয়া এক সুন্দৰ বৰ্ণনা দিছে যেতিয়া গুৰুদুৰ্ণক দুৰ্যোধনে এক প্ৰকাৰ নিৰ্দেশ দিলে যে ভীষ্মক ৰক্ষা কৰিবৰ কাৰণে আমি সদায় সচেষ্ট হৈ থাকিব লাগিব আৰু পিছফালৰ পৰা যেন কোনো কাৰণতে কোনেও যেন ভীষ্মক আক্ৰমণ কৰিব নোৱাৰে তাৰ কাৰণে কিন্তু আমি সদায় সাজু হৈ থাকিব লাগিব তাৰপিছতে মহা ৰণধ্বনি কৰিলে কৌৰৱ ফালৰ পৰা ৰণধ্বনিৰে ঢাক ঢোল মৃদংগ তুৰি কৰতাল প্ৰণৱ মানৱ ভেৰি ডগৰ কাহাল গোমুখ কংস মৃদংগ এই সমস্তবিলাক বজাই ৰণধ্বনিৰ এক উন্মাদনা সৃষ্টি কৰিছে যাৰ ফলত সমস্ত আকাশ বতাহ যেন দুখৰিত হৈ গৈছে আৰু সমস্ত জগত যেন কম্পিত হৈ গৈছে কৌৰৱৰ এই ৰণধ্বনি
কিন্তু এই ৰণধ্বনি শুনাৰ পিছত পাণ্ডৱৰ মন কেতিয়াও থিৰ হৈ থাকিব নোৱাৰিলে, তেওঁলোকেও অস্থিৰ হৈছে। কিন্তু এই সময়ত তেওঁলোকে কি কৰিলে, যে ধৈৰ্যহাৰা নহৈ কৃষ্ণৰ ফাললৈ তেওঁলোকে অকণমান হ'লেও তেওঁ দৃষ্টি দি তেওঁৰ ইংগিতটো বিচাৰিছে। ইফালে কৃষ্ণই কি কৰিলে, সকলোৰে মনৰ কথাটো তেওঁ জানি বুজেই। তাৰপিছত তেওঁ কি কৰিলে, তেওঁ প্ৰথম সংশোধনী তেওঁ পঞ্চজন্য বজাই কৌৰৱৰ ৰণধ্বনিৰ তেওঁ এক প্ৰত্যুত্তৰ দিছে। আৰু কৃষ্ণই যেতিয়া পঞ্চজন্যত যেতিয়া ফুক দিছে, মহাধ্বনি কৰিছে, লগে লগে পঞ্চ পাণ্ডৱৰ যাৰ হাতত যি শংখ আছে সেই শংখ তেওঁলোকক একেলগে ফুকিবলৈ আৰম্ভ কৰিছে। কৃষ্ণে ফুংকিলন্ত পাঞ্চজন্য শংখ বৰ, পৌণ্ডক শংখক ফুকিলন্ত বিপুদৰ, যুধিষ্ঠিৰে বাইলা শংখ অনন্ত বিজয়, দেৱদত্ত শংখক ফুংকিলা ধনঞ্জয়। কৃষ্ণই যেতিয়া পঞ্চজন্য ফুকিলে, তাৰপিছত যুধিষ্ঠিৰে বজালে অনন্ত বিজয়, বিকুদৰ অৰ্থাৎ ভীমে পৌণ্ডক নামৰ শংখটো বজালে, আৰু অৰ্জুন অৰ্থাৎ ধনঞ্জয় দেৱদত্ত নামৰ শংখক তেওঁ বজালে। ঠিক তেনেকৈ নকুলে বজালে মণি নামৰ শংখ, আৰু সহদেৱে বজালে পুষ্পক নামৰ শংখ। তাৰপিছতে অন্যান্য শংখধ্বনি আৰম্ভ হ'ল, যি শংখধ্বনিত সমস্ত জগত তলবল হৈ গ'ল। আৰু কৃষ্ণৰ জৰিয়তে শংখধ্বনি আৰম্ভ কৰা পাণ্ডৱৰ এই ৰণস্বামী দেখি কৌৰৱৰ এক প্ৰকাৰ বল শক্তি যেন হীন হৈ গ'ল। প্ৰথম অৱস্থাত কৌৰৱৰ শংখধ্বনিয়ে সমস্ত জগতত এক হাহাকাৰ সৃষ্টি কৰিছিল, কাৰো মাত বল নুশুনা এটা অৱস্থা কৰিছিল। তাৰ প্ৰত্যুত্তৰত যেতিয়া পাণ্ডৱৰ পঞ্চজন্য কৃষ্ণৰ পঞ্চজন্যৰ জৰিয়তে পাণ্ডৱৰ শংখধ্বনি হৈ গ'ল, শংখধ্বনি হোৱাৰ কিছু সময়ৰ পিছত সমস্ত শব্দ যেন তল পেলাই এতিয়া কৌৰৱসকলকো যেন নিপাত কৰি পেলালে। তেওঁলোক বন্ধ হৈ গ'ল, তেওঁলোক স্থিৰ হৈ গ'ল, ভয়ত যেন কঁপি উঠিছে, এনেকুৱা এটা ভাৱনা আহিছে। ইয়াতে এটা উল্লেখ কৰিব পাৰি চাওক পুৰুষসকল, এতিয়া কৃষ্ণ যদি অৰ্জুনৰ কেৱল ৰথৰ সাৰথিহে, তেতিয়াহ'লে এইখন যুদ্ধৰ প্ৰথম প্ৰতিপক্ষ হিচাপে যুধিষ্ঠিৰে হয়। এইখন যুদ্ধত তেওঁ নিজে শংখধ্বনি প্ৰথমতে কৰিব লাগিছিল, নাইবা পাণ্ডৱ পক্ষৰ সেনাপতি ধৃষ্টদ্যুম্ন তেওঁ হয়তো এই শংখধ্বনি প্ৰথমতে কৰিব লাগিছিল। কিন্তু তাৰ বিপৰীতে শংখধ্বনি কোনে কৰিলে? কৃষ্ণই কৰিলে। তাৰমানে যুদ্ধখনত প্ৰতিপক্ষ কৃষ্ণ বুলি নিজেই পৰিচয় দিয়া নাই নে বাৰু? মুখেৰেহে কোৱা নাই, কাৰ্যই জানো সেইটোকে জানো দেখুৱাই দিয়া নাই জানো? গতিকে এইখন যুদ্ধ প্ৰকৃতপক্ষে অৰ্জুনৰ ৰথৰ সাৰথি বুলি জগতক দেখুৱাইছে, কিন্তু আচলতে আধ্যাত্মিকভাৱে এইখন যুদ্ধত স্বয়ং কৃষ্ণই পাণ্ডৱকে সাৰথি কৰি লৈছে, পাণ্ডৱক আগত লৈছে, পাণ্ডৱৰ সৈতে কৰ্মখিনি কৰিবৰ কাৰণে জগতক দেখুৱাইছে, বাকীখিনি সমস্ত কৰ্মখিনি তেওঁ নিজেহে কৰাইছে। গতিকে পাণ্ডৱ নহ'লে এইখন যুদ্ধ কৃষ্ণই কেতিয়াও কৰিব নোৱাৰে। গতিকে এইকাৰণে এতিয়া আহিছে গীতাৰ জন্মতত্বৰ বিষয়খিনি আহিব ইয়াৰ পিছত। অৰ্জুনে কোনো কাৰণতে ভক্তি কৰা নাই কৃষ্ণক, ঈশ্বৰ বুলি কোনোদিন সেৱা পূজা শুদ্ধ ৰূপত কৰা নাই। যিজন কৃষ্ণৰ পাবৰ কাৰণে দৰ্শন, শ্ৰীৰূপ দৰ্শনটোৱে ডাঙৰ কথা। তেওঁ জ্ঞানতো নাপায়, ধ্যানতো নাপায়, কৌটি কৌটি বছৰ তপ কৰিলেও হয়তো পাবলৈ সমৰ্থ নহয়। কিন্তু আজি বিনা তপে বিনা ভক্তিয়ে অৰ্জুনে আজি কৃষ্ণক পাইছে। কি ৰূপত পাইছে? সমস্ত ৰূপতে পাইছে। তেওঁ সখাৰ ৰূপতো পাইছে, তেওঁ সংগীৰ ৰূপতো পাইছে, শ্ৰীৰূপ দৰ্শনো পাইছে, আৰু সমস্ত ভাৱনা ভাৱ আজি কৃষ্ণৰ লগত